নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত ৰৌ মাছৰ মছলা দিয়া ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই বস্তুকেইটা লৈছোঁ এইকেইটা। দেখিছে, এইফালে মাছ, এইফালে কাজু। এই টেমাৰ পৰা মই ইয়াৰ পৰা কেইটামান কাজু লৈ পেলাই এইফালে তিয়াই থৈছোঁ। মগজ কেইটামানো দি দিম কাজুৰ লগতে। কাজুৰ লগতে মগজ কেইটামানো মই তিয়াই লৈছোঁ। এই মগজ কাজু দি পেলাই আজি ৰৌ মাছ বনাম। লগতে এটা আলু লৈছোঁ, পিঁয়াজ দুটা, আদা, কেঁচা জলকীয়া আৰু এইফালে মছলা, জিৰা, জলকীয়া গুড়ি আৰু কালজিৰা। এই টেমাত কালজিৰা। এই বস্তুকেইটা দি বনাম। মোৰ ৰেচিপিটো আপোনালোকে মোৰ লগতে শেষলৈকে চাই যাব। বলক ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। বস্তুকেইটা মই ৰেডি কৰি লোৱা হৈ গ'ল। এইফালে আলু কাটি ল'লোঁ, মাছত নিমখ হালধি সানি ল'লোঁ, কেঁচা জলকীয়াকেইটা ইয়াত ফালি লৈছোঁ, এইফালে আদাকণ গুড়ি কৰি লৈছোঁ। পিঁয়াজটো মই এনেকৈ মিক্সিত ব্লেণ্ডাৰত দি পেষ্ট বনাই লৈছোঁ। এইফালে কাজু। এতিয়া বনোৱাটো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছখিনি ভাজি ল'ম। পিচ দি দিছোঁ। মাছ পিচ ভজা হৈ গ'ল, মই এতিয়া নমাই ল'ম। মাছ ভজা তেলতে মই আলু কিপিচ ভাজি ল'ম। আলু কিপিচ দি দিছোঁ, অকণমান নিমখ হালধি সানি দিছোঁ আলু কিপিচত। আলু কিপিচ ভজা হৈ গ'ল, মই এতিয়া নমাই ল'ম। এতিয়া তেলতে মই কেইটামান কালজিৰা দি দিম। ক'লাজিৰা দি দিছোঁ। খুন্দি থোৱা আদাকণ দি দিছোঁ। কেঁচা জলকীয়াকেইটা ফালি থৈছিলোঁ, সেইকেইটা দি দিছোঁ। ইয়াতে মই এই পিঁয়াজকণ পিচি থোৱা পিঁয়াজকণ দি দিছোঁ। পিঁয়াজকণ দি অকণমান ভাজি ল'ম। পিঁয়াজকণ অকণমান ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াতে মই এই জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া গুড়ি, জিৰা গুড়ি আৰু হালধি দি দিছোঁ। নিমখ দি দিছোঁ। এতিয়া ভালকৈ মিলাই ল'ম। মছলাকণ ভজা হৈ গৈছে। এতিয়া ইয়াতে মই কাজু আৰু মগজু পিচি থৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। এতিয়া অকণমান লৰাই ল'ব লাগিব। এইখিনি ভাজি লোৱা হৈ গৈছে। ইয়াতে মই অকণমান পানী দি দিম। অকণমান পানী দি দিছোঁ। এতিয়া অকণমান সময় উতলিবলৈ দিছোঁ। এতিয়া ইয়াত মই ভাজি থোৱা আলুখিনি দি দিম। এই আলু কিপিচ দি দিছোঁ। আলুখিনি অকণমান সিজিবলৈ দিছোঁ। এতিয়া আলুখিনি অলপ সিজি গৈছে। এতিয়া ভাজি থোৱা মাছখিনি দি দিম। মাছ কিপিচ দি দিছোঁ। মাছ কিপিচ দি অলপ সময় উতলিবলৈ ৰাখি দিছোঁ। এয়া তৰকাৰী দেখিছে ভক ভককৈ উতলি আছে। এয়া হৈ গৈছে। মই এতিয়া গেছটো বন্ধ কৰি দি ৰাখি দিছোঁ। ভিউৱাৰ্ছসকল, আজি মাছৰ মছলাৰ লগত এয়া টেঙাৰ ভাজি বনাম। এইবিধ ফল সকলোৱে চিনাকি। এই ফলবিধ মাছৰ মছলা তৰকাৰীৰ লগত এই ফলবিধৰ ভাজি খাই মজা লাগে। এতিয়া এয়া কাটি ল'ম মই। প্ৰথমতে বাকলি চাকলি গুচাই ল'ম।
বন্ধু বান্ধৱীসকল, এই আনাজটো মই এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। বুখলীয়াটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিহেতু নিজেই মোবাইল ধৰি আছোঁ। এতিয়া মই ইয়াতে এইকণ ভাজিকণ বনাম। তাৰ কাৰণে তেল দি দিলোঁ, তেল গৰম হৈ গ'ল। মই 2টা শুকান জলকীয়া দি দিছোঁ, কেইটামান পাঁচফোৰণ দিম, কেইটামান পাঁচফোৰণ দিছোঁ। ইয়াত বেলেগ পিঁয়াজ চিয়াজ দিব নালাগে। অকণ লৰাই ইয়াতে মই এইখিনি ঢালি দিম, আনাজখিনি ধৰি অকণমান ভালকৈ লৰাই ইয়াতে অকণমান নিমখ দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ, নিমখ অকণমান দিছোঁ, অকণমান হালধি দিওঁ, হালধি অকণ দি দিছোঁ, অকণমান জলকীয়া গুড়ি দি দিছোঁ আৰু বেলেগ মছলা একো নিদিওঁ। এতিয়া ভালকৈ লৰাই মিলাই ল'ম। একেবাৰে চিম্পুলো আজি এনেকৈ অকণমান লৰাই অলপ সময় কাৰণে ঢাকি পেলাই ৰাখি থ'ম। অলপ সময় কাৰণে ঢাকি পেলাই ৰাখি থৈছোঁ। মই অকণমান চাইছোঁ, দেখিছে ধুনীয়াকৈ সিজি আছে। ইয়াতে অকণমান চেনি দি দিব লাগিব। যিসকলে চেনি নাখায় নিদিলেও হ'ব। এতিয়া আনাজটো অকণমান টেঙা থাকেতো, সেইকাৰণে অকণমান চেনি দি দিব লাগিব। মই এচামুচ চেনি দি দিছোঁ। এতিয়া অলপ সময় আকৌ ঢাকি পেলাই ৰাখি দিম। ঢাকি পেলাই অলপ সময় সিজিবলৈ দিছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া মই অকণমান দাঙি পেলাই চাইছোঁ। এয়া দেখিছে হৈ গ'ল। এনেকৈ চিমত দি পেলাই বনাব লাগিব। সকলোৱেতো এই বস্তুটো জেলি বনাই খায়েই। আজি ভাজি টাইপত বনাইছোঁ। ভাজি টাইপত বনালে এনেকৈ মানে চেনি অকণমান দিব লাগিব। যেতিয়া জেলি টাইপ বনোৱা হয় তেতিয়া চেনিটো বেছিকৈ দিব লাগে। এতিয়া মই ভাজি টাইপত বনাইছোঁ কাৰণে চেনি এচামুচ দিছোঁ। এয়া হৈ গ'ল, মই নমাই ৰাখি দিম। এয়া দেখিছে হৈ গ'ল। বন্ধু বান্ধৱীসকল, এয়া মই আজি বনোৱা ৰেচিপিকেইটা এইকণ আনাৰসৰ চব্জিকণ, এইফালে মাছৰ ভজা, মাছ ভজা এপিচ, এইপিনে আলুৰ লগত যিকণ মছলা বনাইছিলোঁ মছলাকণ, এয়াই আছিল আজি মই মছলাৰ লগত বনাই দেখুওৱা ৰৌ মাছৰ ৰেচিপিটো।